ৰবীন দা ছাৰ আছোঁ আৰু দেই বেগটো দিয়াচোন বেগটো দিয়া এই নালাগে হ'ব দিয়ক এই মাথাটো বহুত বিষ কৰিছে ব'লকচোন চাহ এখন খাই লওঁ ঠিক আছে ব'লা এই যতীন দা হোটেলতে যাওঁ ৰাস্তাত কিবা অসুবিধা পালা নি ভালে ভালে আহি পালোঁ বাকী চব গাঁৱত ঠিকে আছেনে কি কওঁ বাকী ঠিকে আছে গম পাব বাৰু এইটো হোটেল ব'লা এইটোৱে নেকি ভালে আছে এই চাহ খাম বুলি আহিলোঁ ভাইটি আহিছে বহুত দূৰৰ পৰা আপোনাৰ গৈছে আহিছোঁ ৰবীন দা এতিয়া অকণ গাটো ফ্ৰেছ লাগিছে আৰু মাথাটো অকণ ভাল লাগিছে চাহটো খোৱাৰ পিছত কামৰ জেগাত একোৱে ভাল লগা নাই থাকি হয় গাঁৱৰ দৰে হ'বই নোৱাৰে গাঁৱৰ কথা বহুত মনত পৰে তাত এইকাৰণে আমি গাঁও এৰি নাযাওঁ গাঁৱত কাম কৰি খাই থকাই ভাল আছে ৰবীন দা এতিয়া আহিলোঁ নহয় গাঁৱত থাকি খেতি কৰিয়ে খাম ঠিকে আছে কিন্তু তোৰ ডিউটি কি হ'ব আৰু নাযাওঁ ঘৰতে থাকি খেতি কৰিম বুলি ভাবিছোঁ বাহিৰত গাঁৱৰ দৰে হ'বই নোৱাৰে বাহিৰত থকাতকৈ গাঁৱত খেতি কৰি খোৱাই ভাল আছে ৰবীন দা ব'লা এতিয়া ঘৰলৈ যাওঁ ঠিক আছে ব'লা খুৰা কিমান হ'ল আমাৰ বিল তোমালোকৰ 40 টকা হ'ল খুৰা জিপে কৰি দিছোঁ ঠিক আছে বহা বিৰাজ Hey! ঐ লালা তহঁতক একেটা কথা কিমান বাৰ কম তহঁতৰ ঘৰৰ পিছফালে মাটিডোখৰ নকৰ কেলে তহঁতক বহুত চালো আজিয়ে তহঁতৰ ইয়াত ফেচলা হ'ব নকৰিবি হাল্লা মোৰ নাম হৈছে লাল্লা এইটো মাটি ফেক্টৰী বনাব নোৱাৰ তই আমাৰ মাটিৰ
এই ৰচোন ৰ কি হ'লে কি হৈছে এইটো কওকচোন কাজিয়া কেনে লাগিছে ফেক্টৰী লাগে ৰচোন ৰ আমি নিজৰ মাটিৰ ফেক্টৰী বনাইছো আমাৰ খেতি মাটিত সিহঁতে ফেক্টৰী বনাব লৈছে। ৰ'বচোন কিহৰ কাজিয়া আপোনালোকৰ? এইষাৰ কথা গাঁওবুঢ়াৰ আগত ক'ব, মিটিং আকাৰত কথাটো কৈ গ'লে ভাল আৰু। এতিয়া আপোনালোকে কাজিয়া লাগিব বাদ দিয়ক, এইষাৰ কথা মিটিঙত ওলাব। অহাকালি মিটিং এখন দিয়ক আপোনালোকে। চাই লওঁ তহঁতক খুৰা আপোনালোকে অহাকালি মিটিং এখন দিয়ক। আচ্ছা খান হ'ব মই অকণমান দেৰি পিছত তোমাক ফোন কৰি আছোঁ লালা তোমালোকে আহিলা বহা লালা সেইদিনা কিহৰ কাৰণে কাজিয়া হ'ল গাঁওবুঢ়া মহোদয় মোৰ মাটি মোৰ কথা মই চাহ ফেক্টৰী বনাব পাৰোঁ ইটা ভাটা বনাব পাৰোঁ ইহঁতবিলাক কোন তাত মাতিবলৈ গাঁওবুঢ়া মহোদয় আমাৰ খেতি পথাৰ ওচৰত ইহঁতক ফেক্টৰী বনাব নিদিওঁ গাঁওবুঢ়া মহোদয় আমি আগতো কোৱা হৈছে যে আমাৰ মাটিত আমি কোনো ফেক্টৰী বনাবলৈ আমি নিদিওঁ তাৰ আপোনাৰ গাঁওবুঢ়া হৈ আপুনি মূল উদ্দেশ্য বিচাৰ কৰি দিব লাগিব গাঁওবুঢ়া মহোদয় কিয় নবনাম আমাৰ মাটি আমাৰ কথা ইহঁতৰ কথা আমি নুশুনো ৰ'বা 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 তোমালোকে কাজিয়া কৰিলে কি হ'ব ইয়াত ভাল উচিত বিচাৰ এটা কৰিব লাগিব মহোদয় ফেক্টৰী যদি বনোৱা হয় তেতিয়া ৰাইজৰ প্ৰত্যেক ৰাইজৰে ক্ষয় ক্ষতি হ'ব গতিকে ফেক্টৰী বন্ধ কৰাটোৱে আমাৰ উচিত হ'ব তাত ফেক্টৰী বনাব দিয়া নহ'ব ৰ'বা ৰ'বা মই সকলো কথা মই বুজি পালোঁ গতিকে তোমালোকে যদি গাঁও প্ৰধানৰ কথা যদি নুশুনা ৰাইজৰ কথা যদি নুশুনা তেতিয়াহ'লে গাঁৱৰ পৰা তোমালোকক পৰিষ্কাৰ কৰি দিয়া হ'ব তহঁত দুটা হৈছে মোৰ ৰাস্তাত বাধা দিয়া মানুহ তহঁত দুটাক চাই ল'ম লালাৰ মান সন্মান একেবাৰে শেষ হৈ গ'ল লালাৰ মান সন্মান শেষ হৈ গ'ল কেনেকৈ হ'ল এইডোখৰ কাজিয়াটো আকৌ খগেনে পুতেকেনে কোন ফালে আহিছে এইটো কোৱা সেইফালে আহিছে ব'লা কি হ'ল কি হ'ল বোলা কোৱা মানা ইহঁতে কাজিয়া কৰিছে এই খগেনে পুতেক ই বাহিৰত থাকে কি হ'ল বে হিৰ' তই কিহৰ মিটিং কৰিবি হা বালা এইবোৰ ভাল কাম কৰা নাই দেই তহঁতে চুপ থাক তই তই চুপ থাক বোলে সেই গোটাই মোক ভাঙি দি এই তহঁতক বহুত চালো ইয়াত তহঁতি মাটিত একো কৰিব নোৱাৰ নিদো কৰিব কোন তই নোৱাৰ মই যেতিয়া আহিছোঁ ইয়াত ফেক্টৰী বনাব নিদোৱে নিদো কোন তই
তহঁতে তাত ফেক্টৰী হ'বই, কি কৰিবি আমি চাম। আমিও চাম কি কৰিবি তহঁতি। ভালকে বহিবা, ভালকে বহিবা, ভালকে বহিবা। ঠিক আছে?